Hello everyone, Assam Direct Recruitment Grade 3 আজি যি এক্সাম হৈ গ'ল আজি এক্সাম হৈ যোৱাৰ মেমৰি বেসড কুৱেশ্যনৰ এইটো পাৰ্ট 2 ভিডিঅ' হয়। পাৰ্ট 1 টো যদি চোৱা নাই আপোনালোকে চাই ল'ব। এয়া সম্পূৰ্ণ মেমৰি বেসড কুৱেশ্যন হয়, যেহেতু কুৱেশ্যন পেপাৰবোৰ ঘৰলৈ আনিবলৈ দিয়া হোৱা নাই। পাৰ্ট 1ত মই কেইটামান প্ৰশ্ন আগবঢ়াইছিলোঁ আৰু এয়া পাৰ্ট 2ত আগবঢ়াবলৈ লৈছোঁ। আজি আহিছিল এটা প্ৰশ্ন যে বিষুৱ ৰেখা, মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তিৰ ৰেখা কোন ঠাইৰ মাজেৰে পাৰ হৈ গৈছে। এই তিনিডাল ৰেখা কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছিল, এই প্ৰশ্নটো আহিছিল। শুদ্ধ উত্তৰটো হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে এই তিনিডাল ৰেখা পাৰ হৈ গৈছে। দ্বিতীয় প্ৰশ্নটো হৈছে ৰঙাৰ মাজত বগাৰে ক্ৰছ চিন থকা পতাকা কোনখন দেশৰ। শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ডৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে বাঁহেৰে সজা এবিধ বাদ্য বাঁহী চিফুং হ'ব পাৰে। অপশ্যন কেইটা যিহেতু মই ভালদৰে গম পোৱা নাই, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন যে বাঁহেৰে সজা এবিধ বাদ্য ইয়াৰ অপশ্যন কেইটা কি আছিলে। 4 নম্বৰ প্ৰশ্নটো হৈছে নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত। তেখেত লন বলৰ লগত জড়িত। দীপা কৰ্মকাৰ কি খেলৰ লগত জড়িত প্ৰশ্ন এটা আহিছিল, তেওঁ জিমনাষ্টিক্সৰ লগত জড়িত। এণ্ডিছ পৰ্বত ক'ত অৱস্থিত, এই প্ৰশ্নটো আহিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাউথ আমেৰিকা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হৈছে কালেক্টিভ নাউন অফ ডগছৰ কালেক্টিভ নাউন কি। পেক। আৰু ইয়াৰ কেইবাটাও অপশ্যন আছে। আপোনালোকৰ পৰীক্ষাত কি অপশ্যন আছিলে কমেণ্ট ছেকশ্যনত জনাব। পেকো ইয়াৰ এটা শুদ্ধ উত্তৰ হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে ৰমান সংখ্যাত XCI অৰ্থাৎ 91 নম্বৰটো ৰমান সংখ্যাত কেনেদৰে বুজায়, এই প্ৰশ্নটো দি ৰমান সংখ্যাত এই নাম্বাৰটোৰে আমি কি সংখ্যা বুজোৱা হয়, এইটো শুদ্ধ উত্তৰ হৈছে 91। তাৰপিছত 80 আৰু 100ৰ মাজত থকা মৌলিক সংখ্যা, এই প্ৰশ্নটো আহিছিল। 80 আৰু 100ৰ মাজত তিনিটা মৌলিক সংখ্যা আছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে ভৈৰৱকুণ্ডই কোনকেইখন ঠাইক সংযোগ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম, ভূটান আৰু অৰুণাচল প্ৰদেশ। এই 10টা প্ৰশ্ন উত্তৰ মই আগবঢ়ালোঁ। ইয়াৰ বাহিৰে যদি আপোনালোকৰ আৰু কিবা প্ৰশ্ন মনত আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, মই তাৰো উত্তৰবোৰ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।